উমৰাংচুৰ কয়লা খনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে নিশাৰ ভাগতো চলিছে অভিযান। উদ্ধাৰ অভিযানত নামিছে বিশাখাপট্টনমৰ পৰা অহা নৌসেনাৰ দুবাৰু দল। কাইলৈ উদ্ধাৰ অভিযানত নামিব কোল ইণ্ডিয়া। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে উমৰাংচুৰ ঘটনাক লৈ গোচৰ ৰুজু। অবৈধভাৱে কয়লা খননৰ গোচৰ ৰুজু কৰি এজনক গ্ৰেপ্তাৰ। অবৈধভাৱে কয়লা খননৰ অভিযোগত পুলিচ নুনিচাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত। এডভান্টেজ আছাম 2.0 সন্দৰ্ভত দিল্লীত ৩৭খন দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। এডভান্টেজ আছামত প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে ল'ব অংশ। অসমলৈ অহা উদ্যোগক দিয়া হ'ব গ্ৰীণ পাৱাৰ। পুহমহীয়া জাৰৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱ। উজনিৰ কেইবাখনো জিলাত ধুমুহা শিল বৰষুণ। ধাৰাসাৰ বৰষুণৰ পিছতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। কাইলৈও কেইবাখনো জিলাত বৰষুণৰ সম্ভাৱনা। ভোগালী বিহুৰ পিছতে বৃদ্ধি পাব গাহৰি মাংসৰ দাম। ১ ফেব্ৰুৱাৰীৰ পৰা দাম বাঢ়িব গাহৰি মাংসৰ। গুৱাহাটীত বিক্ৰী হোৱা মাংস কাটিব লাগিব পশুধন নিগমৰ চৌহদত থকা পৰ্ক স্লটাৰ হাউচত। প্ৰতিটো গাহৰি কটাৰ বাবে দিব লাগিব ১২০০ টকাকৈ। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত কেইবাটাও দিশত ৰচনা হ'ল ৯ অভিলেখ। ১২দিনীয়া গ্ৰন্থমেলাত সমাগম ঘটিল ৫ লাখৰো অধিক গ্ৰন্থপ্ৰেমীৰ। বিক্ৰী হ'ল ৭ কোটিৰ অধিক টকাৰ কিতাপ। উন্মোচন হ'ল ১৫৫খন নতুন গ্ৰন্থ।